ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত সবে সিদ্ধি হুৱে যাৰ চৰণ সেৱাত অকল পদে ভজা হেন মাধৱ পাৱ মই তুত কহোঁ বাপু ভজন উপায় যে হে ধ্ৰুৱ ধৰ্ম অৰ্থ কাম মুখ্য চাৰি পুৰুষাৰ্থৰ লগতে যত যিমান সিদ্ধি আছে সকলো সিদ্ধি যাৰ চৰণ সেৱা কৰিলে প্ৰাপ্ত কৰিব পাৰি তেওঁক ভজনা কৰাৰ বিষয়ে মই কওঁ তুমি শুনা এতিয়া চাওকচোন ভজনৰ বিধান দিছে ভজনৰ সদাচাৰখিনি কোনখিনি ৰাতিপুৱা তেওঁ শুই উঠিলে শুই উঠাৰ লগে লগে চাওকচোন শয়নলৈ যোৱাৰ লগে লগে পৃথিৱীখনত কিমান মানুহ দিনটোত 2 লাখতকৈ বেছি মানুহ মৰে কিন্তু এতিয়ালৈকে যে আপুনি মই সেইখন লিষ্টত সোমোৱা নাই কম ডাঙৰ কথা নে নিজেতো ক'ৰবাৰ পৰা জীৱনটো ক্ৰয় কৰি লোৱা নাই যে ইমান দীঘলীয়া এটা জীৱন চলি আছে ৰাতিপুৱা সাৰ পালোঁ সেইকাৰণে পোনপ্ৰথম সাৰ পায়ে প্ৰথম গুৰুক স্মৰণ কাৰণ গুৰুৰ জৰিয়তে আমি ঈশ্বৰক জানিব পাৰিছোঁ ইয়াৰ পাছতে ইষ্ট স্মৰণ গুৰুসকলেতো আমাৰ বৈদিক সংস্কৃতিটোত এইটো শিকাইছিল যে ৰাতিপুৱা আমাৰ জন্ম কৰ্মৰ সাক্ষী স্বৰূপ হৈছে এই দুখন হাত দুখনলৈ চাই ক'ব লাগে যে কৰাগ্ৰে বসতি লক্ষ্মী কৰ মধ্যে সৰস্বতীম কৰমূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম যে মোৰ হস্তৰ অগ্ৰত লক্ষ্মীয়ে বিৰাজ কৰক হস্তৰ মধ্যত বিদ্যা আৰু হস্তৰ মূলত গোবিন্দ আজিকালি আমাৰ পৰিৱৰ্তন হৈ গ'ল কৰাগ্ৰে বসতে মোবাইলম কৰ মধ্যে ফেচবুকম কৰমূলেতো হোৱাটছআপম প্ৰভাতে মোবাইল দৰ্শনম মোবাইলটো দৰ্শন কৰিছে যদি অন্ততঃ তাৰ ঈশ্বৰ চিন্তনৰ ব্যৱস্থা এটা লাগে যাতে দেখি পেলাই ঈশ্বৰৰ ফটোখন দেখি হ'লেও কৃষ্ণ বুলি মুখৰ পৰা ওলায় মাটিত ভৰিটো দিয়াৰ আগতো গুৰুসকলে সহনশীলতাৰ কথা উঠায় কাৰণ এই বসুমতী আমাক পালন কৰি আছে গতিকে প্ৰথম বসুমতীৰ প্ৰতি প্ৰণাম সমুদ্ৰে মেঘলে দেৱী পৰ্বত নমণ্ডলে বিষ্ণু পত্নীম নমস্তুভ্যম পাদস্পৰ্শম ক্ষমস্বমে সমুদ্ৰই যাৰ বস্ত্ৰ পৰ্বতেই যাৰ শৰীৰ মণ্ডল তেনেহেন বিষ্ণু পত্নীক মই ভৰিৰে স্পৰ্শ কৰিছোঁ মাতৃ তুমি মোক ক্ষমা কৰিবা কিয় কাৰণ আমি 5 গৰাকী মাতৃ স্নেহ পাইছোঁ নিজৰ জন্মদাত্ৰী মাতৃ দ্বিতীয়তে বসুমতী এই বসুমতীও আমাক নিজৰ জন্ম দিয়া মাতৃগৰাকীৰ দৰে পালন কৰি আছে গো মাতৃ বেদ মাতৃ আৰু গুৰু পত্নী বা গুৰু মাতৃ গতিকে শুই উঠিয়ে এই বসুমতীকো প্ৰণাম কৰা এয়া কি বিনয়ী ভাৱ কাৰণ এইগৰাকী মাতৃও আমাক পালন কৰি আছে মাটিতো এক চেতনা শক্তি আছে নহ'লে একে মাটিতে মিঠা সোৱাদটো উৎপন্ন হৈছে টেঙা সোৱাদো উৎপন্ন হৈছে কেনেকৈ ইয়াত এটা চেতনা থাকিব লাগিব গতিকে সেই চেতনাৰ প্ৰতিও সন্মান বিচনাৰ পৰা উঠিয়ে চাওক ভাগৱত ধৰ্ম আৰম্ভ হৈছে ইয়াৰ লগতে আমাৰ 5 গৰাকী কন্যাক ৰাতিপুৱা শুই উঠিয়ে স্মৰণ কৰা হয় ইয়াতকৈ আৰু শালীনতাৰ উদাহৰণ কি আছে ৰাতিপুৱা শুই উঠিয়ে বোলে 5 গৰাকী মাইকী মানুহৰ নাম স্মৰণ কৰা বিষ্ণুসকলে ভাবে ন মাইকী মানুহক বোলে কি দিছে বৰকে বোলে ধৰ্ম কৰ্ম কথা দিয়া নাই চাওকচোন গুৰু সংস্কৃতিৰ ভজন প্ৰক্ৰিয়াত পোনপ্ৰথমে ৰাতিপুৱা শুই উঠিয়ে 5 গৰাকী বিশেষ নাৰী অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দুতৰী তথা পঞ্চকন্যা স্মৰণে নিত্যম মহাপাতকনাসনম অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দুতৰী এই 5 গৰাকী কন্যাক স্মৰণ কৰা হয় 5 গৰাকী সতীক যাতে আমাৰ জীৱনটো সেই সতীসকলৰ দৰে পবিত্ৰ হয় ইমানখিনি গাব ক'ব নোৱাৰিলে অন্ততঃ চিন্তাটোতো আমি কৰিব পাৰোঁ ৰাতিপুৱা শুই উঠি নিজৰ গুৰুক স্মৰণ ইষ্টক স্মৰণ বসুমতীৰ প্ৰতি এটি প্ৰণাম তাৰ পৰা শৌচাচাৰ কৰিবলৈ স্নান আদি কৰ্ম কিয় কৰিব লাগে তাৰ পৰা বাহ্যিক শুদ্ধতাটো আহে কাৰণ শৰীৰত 9খনি দুৱাৰ আছে 2খন কাণ 2টি নাসাৰন্ধ মুখ লিংগ দুৱাৰ আৰু গুহ্য দুৱাৰ এইখিনি দি বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় গতিকে শুদ্ধতাটো ক'ৰ পৰা হয় স্নান আদি কৰ্মৰ জৰিয়তে নহ'লে কিছুসকল পিতৃ মাতৃ আছে না ল'ৰা ছোৱালীক বোলে শৌচাগাৰলৈ গ'লে পানী এচাৰি মাৰি সোমাই হ'ব দে সেইটোত নহয় শৰীৰটোৰ শুদ্ধি স্নানৰ জৰিয়তে সম্ভৱ গতিকে শৌচাগাৰলৈ গৈছে যেতিয়া সকলোৱে স্নান কৰি পেলাইহে গৃহ প্ৰৱেশ কৰাটো প্ৰয়োজন যাতে সেই শৌচাচাৰত আমাৰ ভাগৱত ধৰ্মটো সেইখিনিতে আৰম্ভ হৈছে গা পা ধুই আহি ঈশ্বৰৰ ওচৰত অন্ততঃ ধূপ এডাল দিয়াৰ ব্যৱস্থাটো লাগে বোলে ধূপ দিওঁ নহয় ধূপো দিওঁ চাকিও দিওঁ তাৰপৰা ধূপ দীপ চাকি সেইখিনিও ঈশ্বৰক চিন্তা কৰিলে নাই ঈশ্বৰৰ ৰূপটো মনলৈ আহিলে নাই আহা যদি জ্বলাব লাগে কাৰণে ধূপ জ্বলাই আছোঁ জ্বলাব লাগে কাৰণে চাকি জ্বলাই আছোঁ ঘোষা গাব লাগে কাৰণে গাইছোঁ কিন্তু ঈশ্বৰৰ ৰূপটো মনলৈ আহা তেতিয়াহ'লে সেইখিনি কাম কৰা কিন্তু কোনো অৰ্থ নাই কৰাৰ লগতে চাকি গছ জ্বলোৱাৰ লগে লগে ধূপ গছ জ্বলোৱাৰ লগে লগে 1 মিনিট ঈশ্বৰৰ ৰূপটো অকণমান চিন্তা আমি কৰিব লাগিব তেওঁক চৰণৰ পৰা ভৰিলৈকে ভৰিৰ পৰা মূৰলৈকে মূৰৰ পৰা ভৰিলৈকে অকণমান চিন্তা কৰি চাব লাগিব তেতিয়াহে ৰূপটোত মনটো স্থিৰ হ'ব ইষ্ট উপাসনা কৰি তাৰপৰা নিজৰ গৃহ কৰ্মত গুচি গ'ল স্কুল কলেজ যোৱা স্কুল কলেজ গৃহ কৰ্মত পবিত্ৰ হোৱা গৃহ কৰ্ম চাকৰিলৈ ওলাই যোৱা হ'ল চাকৰিলৈ নিজৰ কাম কৰোঁতে ঈশ্বৰক চিন্তা কৰিলে
সকলো কৰ্ম ঈশ্বৰক অৰ্পণা কৰিলে বোলে সেয়া ভাগৱত ধৰ্ম হয়। নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে হিউ হৈ জানা মহাভাগৱত ধৰ্ম। নিত্য কৰ্ম যিবিলাক দৈনন্দিন আমি সদায় কৰি আছোঁ, নৈমিত্তিক কৰ্ম যিখিনি বিশেষ উদ্দেশ্য লৈ আচৰণ হয়, জাতি ধৰ্ম আশ্ৰমৰ নামত যি কৰ্ম আছে সকলো যদি ঈশ্বৰক অৰ্পণা হৈ যায় তেতিয়া সেয়াও ভাগৱত ধৰ্ম হৈ যায়। তেতিয়াহ'লে কাৰোবাক ঘোষা এটা মাৰি কৃষ্ণ তোমাতে দিলোঁ বুলি ক'লেই হৈ যাব নি? নহয়। যিখিনি কৰ্ম আমি ধৰ্মৰ আওতাৰ মাজত ৰাখিব পাৰোঁ, সত্য শৌচ দয়া তপ আৰু ক্ষমা, এই চাৰি সীমাৰ মাজত জীৱনত থাকিব লাগিব সত্যতা, শৌচ, সদাচাৰ, দয়া আৰু তপ। সংসাৰত তাপিত হ'ব লাগিব। সংসাৰত যদি তাপিত হোৱা নাযায় তেতিয়াহ'লে তেওঁ কেনেকৈ জীৱনটো যাপন কৰিব? কাৰণ যিটো শিলে সাঁতুৰি মাৰটো সহিব নোৱাৰে সেইটো ৰাস্তা বনাবলৈহে ব্যৱহাৰ কৰে, আৰু যিটো শিলে সাঁতুৰি মাৰটো সহিব পাৰে সেইটো শিলে সুন্দৰ মূৰ্তি বনাবলৈও ব্যৱহাৰ কৰে, নহয়নে? গতিকে জীৱনত পোৱা ঠেকেচাবিলাক সেইবিলাকে মানুহক সংযমশীল কৰে। কিন্তু কথা হ'ল কি, জীৱনৰ বাট একেটাই, ঢেৰ খলা বমা আছে, ঢেৰ ঠেকেচা খাবলগীয়া হয়। কিন্তু যদি সেই বেয়া ৰাস্তাটোত যদি আপুনি আৰামী গাড়ী এখনত যায় তেতিয়া ঠেকেচাবিলাক কমকৈ খাব, ৰিক্সা এখনত পাৰ হৈ গ'লে ঠেকেচাবিলাক বেছিকৈ খাম। গতিকে জীৱনৰ পথটো একেটা। অভক্তজন সেই ৰিক্সাত যায়, সেইকাৰণে উজুতি খালে বেয়া মান দুটামান তাতে মাতিব, দুঘোচামান তাতে দিব, দুগুৰমান তাতে দিব। ভক্তজন এই ভক্তিৰূপী আৰামী গাড়ীখনত যায়, সেইকাৰণে আৰু কঠিন পৰিস্থিতি হ'লে তেওঁ প্ৰথম কাক স্মৰণ কৰিব? ঈশ্বৰক। যেনেদৰে ৰজা পৰীক্ষিতে মৰিবলৈ অভিশাপ পাইছে, কিন্তু সেইটো ঈশ্বৰৰ কৃপা বুলি কৈছে, কাৰণ 7টা দিন আছে, 7টা দিনতে মই ঈশ্বৰৰ চিন্তা কৰি মই গতি পাব লাগিব। নিগেটিভকৈ লোৱা নাই, পজিটিভকৈ লৈছে। গতিকে ভক্তজনে কোনো কথা প্ৰতিকূলভাৱে নলয়, সকলো অনুকূলভাৱেই লয়। সেই সহনশীলতাটো ঈশ্বৰে প্ৰদান কৰে, খালি প্ৰয়োজন তেওঁৰ প্ৰতি থকা বিশ্বাসটো। কাৰণ বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। ঈশ্বৰ আছে নাই যুক্তি তৰ্ক কোনেও বিচাৰ কৰিব নোৱাৰে। চেনীৰ মিঠা সোৱাদটো আৰু যুক্তি তৰ্কও বুজাই দিয়াটো সম্ভৱ নহয়, তাক নিজে অনুভৱ কৰিব লাগিব। গতিকে ভাগৱতেও কৈছে হৰি কথা কথনত, হৰি কথা চিন্তনত, শৰীৰ চৰিত্ৰ শ্ৰৱণত, যতে ক আনন্দ আছে ভজিলে জানিবা পাছে, কিবা আৰু কহিবো মহত্ব। হৰি কথা কওঁতে, হৰি কথা শুনোতে, হৰি কথা স্মৰণ কৰোঁতে যি আনন্দ আছে সেয়া একমাত্ৰ নিজেই যেতিয়ালৈকে প্ৰৱেশ কৰা নাযায় তেতিয়ালৈকে অনুভৱ কৰাটো অসম্ভৱ। সেইবাবে নিজৰ ভাৱটো লাগিব, নিজৰ ভাৱৰ জৰিয়তেহে আমি সেই ঈশ্বৰক কাষ চাপিব পাৰিম। আৰু মহাপুৰুষে আমাক যিটো ব্যৱস্থা দিলে সেই ব্যৱস্থাটোত চাওকচোন, ভাগৱত ধৰ্ম আমাৰ পথাৰৰ পৰা কিন্তু আৰম্ভ হয়। যেতিয়া আইসকলে কওকচোন পথাৰত গুজটো কি বুলি লয়? ডাঙৰকৈ কওক। ভকতত লাগিব ন? এতিয়া চাওকচোন, পথাৰত গুজটো লওঁতেও গুৰুক লাগিব, ভকতক লাগিব। সেইখিনি এতিয়া ভাগৱত ধৰ্ম আৰম্ভ হোৱা নাই, বেলেগকৈ আপুনি পালন কৰিব লাগিবছে জানো? কিন্তু সেয়াতে শেষ হোৱা নাই, তাৰ পৰা চাউল আহি আপোনাৰ চৰুত পৰিছেহি। চৰুটোৰ এটা আধ্যাত্মিক নিৰ্ণয় নাইনে? তাতো ভাগৱত ধৰ্মৰ ৰক্ষা চিধাই চাউলকেইটা দি দিয়া নাই নহয়, নহয়নে? চাউলকেইটা দিয়াৰ নিয়ম আছে, নহয়নে? তাতো ভাগৱত ধৰ্ম আছে। সেই চাউল সিমানতেও শেষ হোৱা নাই। চাউল যেতিয়া কোনোবা এজনে খাবলৈ ভোজনৰ পাতত বহিছেগৈ, চিধাই তেওঁ খোৱা নাই নহয়, প্ৰথম ঈশ্বৰক অৰ্পণ কৰি তেওঁ ভোজন কৰিছে ঈশ্বৰৰ প্ৰসাদ বুলি। তাতো ভাগৱত ধৰ্মৰ ৰক্ষা পৰা নাইনে? সিমানতো শেষ হোৱা নাই। এই খোৱাৰ পাছত যেতিয়া শৰীৰত মল সৃষ্টি হৈছে, মল ত্যাগ কৰিবলৈ যেতিয়া আমি শৌচাগাৰলৈ গৈছোঁ, তাতো শৌচাচাৰৰ যেতিয়া ভাগৱত ধৰ্মৰ ৰক্ষা পৰা নাইনে? এতিয়া বিশ্বত এনেকুৱা ক'ত সংস্কৃতি আছে পথাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ মোৰ চৰুটোৰ পৰা শৌচাগাৰলৈ যোৱালৈকে মহাপুৰুষে ভাগৱত ধৰ্ম সোমোৱাই দিলে। মুঠতে শুদ্ধে বা অশুদ্ধ তথাপিতো কৃষ্ণ নাম। মানে পাকে পকাৰে মানুহখিনি দৈনন্দিন কৰ্মখিনিৰ জৰিয়তে যাতে ভাগৱত ধৰ্মৰ সৈতে সংস্পৰ্শটো থাকে, নিত্য নৈমিত্তিক কৰ্মৰ জৰিয়তেও যাতে তেওঁৰ ভক্তি সাধিত হয়। কিন্তু আমি ইমানবিলাক কথা গুৰুত্ব নিদিওঁ, কৰিব লাগে কাৰণে কৰি থাকোঁ। আইগৰাকীয়ে যেতিয়া চৰুত চাউল মুঠি দিয়ে, ঘৰত গৈ পৰীক্ষা কৰি চাবগৈ পাৰে। চাওকচোন, সিজোৱা চাউল দুমুঠি সৰু সৰু বৈয়াম দুটাত দুমুঠি থৈ দিব। এটা বৈয়ামলৈ চাই পেলাই ভাল কথা দুটামান, আনটো বৈয়ামলৈ চাই পেলাই বেয়া কথা দুটামান ক'ব, কৈ পেলাই ঢাকনিখন মাৰি থৈ দিব। পাছদিনা আকৌ খুলি ভাল কথা কোৱা কেইটালৈ চাই পেলাই ভাল কথা, বেমাৰ আজাৰ বা অপ্ৰয়োজনীয় কথা কোৱা কেইটালৈ চাই সেই বেয়া কথাখিনি কৈ পেলাই পুনৰ হাঁফনিখন মাৰি যদি 4 দিন 5 দিন এসপ্তাহো চায়, আপুনি খালী চকুৰে দেখা পাব যিকেইটালৈ চাই মই ভাল কথা কৈছোঁ তাত ভেঁকুৰ কিন্তু নুঠে, কিন্তু যিকেইটালৈ চাই মই বেয়া কথা কৈছিলোঁ তাত কিন্তু ভেঁকুৰ উঠি যাব। কাৰণ ব্যক্তিজনৰ ভাৱেৰে বাক্যৰে সেই অন্নমুঠিক প্ৰভাৱ পেলায়। সেইবাবে কোৱা হৈছে যেনেকুৱা অন্ন তেনেকুৱা মন, যেনেকুৱা পানী তেনেকুৱা বাণী, যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি। যেনেকুৱা সংগত থাকিব তেওঁ তেনেকুৱা গতিয়ে পাব। যদি অসৎ ব্যক্তি এজনো সৎসংগত আছে তেতিয়া তেওঁ সৎগতি পাব, আৰু সৎ ব্যক্তিটো যদি অসৎ সংগত আছে তেতিয়া তেওঁ অসৎ গতি পাব। সেইকাৰণে চাওকচোন, শাস্ত্ৰত 5টা মহাপাতকৰ কথা কোৱা হৈছে। মহাপাপ, ব্ৰহ্ম হত্যা, গো হত্যা, সুৰাপান, তৃতীয়তে হৈছে
পৰস্তি গমন পঞ্চমতে হৈছে চাৰিজনৰ সৈতে যিজন থাকে কিয় কোৱা হৈছে সংগত আছে ন সেইকাৰণে এই সংগত থকা জনো সেইটো গতিয়ে পাব গতিকে যেনেকুৱা সংগত থাকিব তেনেকুৱা গতিয়ে হ'ব যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ যেনেকুৱা স্বভাৱ তেনেকুৱা কৰ্ম যেনেকুৱা কৰ্ম তেনেকুৱা ফল আৰু ফল ভোগৰ প্ৰক্ৰিয়াটোই হৈছে জীৱন সেইবাবে এই তিনিটা বস্তুত সদায় গুৰুত্ব আমি দিব লাগে তাৰ জৰিয়তেহে আমাৰ মানসিক চিন্তা চৰ্চাবিলাক সম্পূৰ্ণ ৰূপত এটা সুসংবদ্ধ ৰূপত আগবাঢ়ি গুচি যায় চৰুত চাউলমুঠি দিয়াৰ পাছত চাওকচোন পাককৰ্তাই যেনিবা শুদ্ধভাৱে পাক কৰি দিলে ভোজন আৰু ভজন সদায় নীৰৱে হ'ব লাগে ঈশ্বৰক যেতিয়া ভজনা কৰা সময়ত আমি নীৰৱে কৰোঁ ভোজন কৰোঁতেও নীৰৱে নহ'লে দেখিবা আমাৰ আকৌ ভোজ এটা পাতিলে গোটেই অৰ্থনীতি ৰাজনীতি কথা হ'ব সেই ভোজটোতেই ওলায় ফলত কি খোৱা হয় বৈকুণ্ঠ প্ৰসাদ নহয় এই ৰাজনীতি অৰ্থনীতিকে সানি পুটুকি খোৱা হয় কাৰণ যি ভাৱ কৈ তেওঁ গ্ৰহণ কৰিছে সেই ভাৱকেতো অন্যই গ্ৰহণ কৰে সদায় নীৰৱে ইয়াৰ পাছত চাওকচোন যিকোনো কৰ্ম কৰাৰ আগত কোনোবাই ঘৰটো সাৰি আছে ঘৰ মুচিছে ঈশ্বৰৰ নাম লৈ ফলত সেই ঘৰ সৰাটো ঈশ্বৰৰ কৰ্মলৈ পৰিৱৰ্তন হয় খালি কৰ্মটো কৰা প্ৰয়োজন আৰু এই আচৰণকণ যদি জীৱনত থাকে তেতিয়া বেলেগকৈ একো আচৰণ কৰিবলৈ বাকী নাথাকে ইয়াতকৈ আৰু উত্তম পূজা নাই যে এবাৰ নাৰদদেৱে গৈ বৈকুণ্ঠত প্ৰভুৰ ওচৰলৈ গৈছিল যে ক'লেগৈ যে প্ৰভু তোমাৰ আটাইতকৈ শ্ৰেষ্ঠ ভক্ত কোন ময়ে নহয় জানো ভগৱন্তই কৈলে তুমি নহয় প্ৰভু আপুনি কি কথা কৈছে মই উশাহ নুঘূৰাবলৈ পাওঁতেই নাৰায়ণ নাৰায়ণ কৈ থাকোঁ মোতকৈ আৰু শ্ৰেষ্ঠ ভক্ত মোতকৈও আৰু খৰকৈ নাম লোৱা কোনোবা জগতত আছেনে বোলে আছে তোমাতকৈ শ্ৰেষ্ঠ আছে এইটো বুজাবলৈ ব্যৱহাৰ কৰা কাহিনীহে যে যোৱা তুমি পৃথিৱীলৈ মত্তলৈ গৈ দেখিবা এজন খেতিয়ক আছে তেওঁ মোৰ আটাইতকৈ শ্ৰেষ্ঠ আহি পেলাই দেখিলেহি তেওঁ ৰাতিপুৱা শুই উঠি পেলাই ঈশ্বৰক চিন্তা কৰি বিচনাৰ পৰা উঠি যায় গা পা ধুওঁতে ঈশ্বৰক চিন্তা কৰি লয় তাৰপৰা লাহেকৈ কামলৈ ওলাই যায় কাম কৰোঁতেও ঈশ্বৰক চিন্তা কৰে আৰু কামত লাগি যায় আকৌ গধূলি আপোনাৰ মুখ হাত ধুই পেলাই বিচনাত হোৱাৰ আগত ঈশ্বৰক চিন্তা কৰি শুই থাকে বোলে এইজন মানুহেতো কোনো শাস্ত্ৰ নপঢ়ে কোনো বিশেষ পূজা সেৱা একো আচৰণ নকৰে গতিকে এওঁ কেনেকৈ শ্ৰেষ্ঠ হ'ল তেতিয়া ভগৱন্তই কৈছিল বোলে যে হে নাৰদ চোৱা তুমিও অভ্যাসৰ বশৱৰ্তী হৈয়ে নাৰায়ণ নাৰায়ণ কৈ আছা কিন্তু তেওঁ জীৱনৰ সমস্ত মোকেই অৰ্পণ কৰি দিছে সেইকাৰণে বোলে তেওঁৰ ভক্তি তোমাতকৈ শ্ৰেষ্ঠ তাৰ পৰা কি বুজাব বিচৰা হৈছে দৈনন্দিন জীৱনটোত আমি যি কৰ্ম কৰিছোঁ সকলো ঈশ্বৰক অৰ্পণা কৰি কৰিব লাগে খালি সেই অৰ্পণা কৰা বস্তুখিনি আমি ঈশ্বৰক অৰ্পণ কৰিব পাৰোঁনে নোৱাৰোঁ সেইটো বিচাৰ কৰাৰ দায়িত্ব আমাৰ কিবা এটা বস্তু যিকোনো বস্তু ঈশ্বৰৰ অৰ্পণ নহয় খাদ্য পত্ৰম পুষ্পম ফলম তয়ম পত্ৰ পুষ্প ফল মূল শুদ্ধ সাত্বিক যিখিনি দ্ৰব্য সেইখিনিহে ঈশ্বৰৰ অৰ্পণ হয় যিখিনি কিছুসকলে কয় ন ধৰ্ম ডাঙৰ নে কৰ্ম ডাঙৰ কিন্তু এই প্ৰশ্নটোৱেই ভুল কৰ্ম বুলি শাস্ত্ৰত কি কোৱা আছে শাস্ত্ৰবিহিত কৰ্ম হৈছে ধৰ্ম গতিকে সেই কৰ্মখিনি কৰোঁতে ঈশ্বৰক অৰ্পণা কৰি বেলেগকৈ ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ নাথাকিলে কিবা এটা কওঁতে ঈশ্বৰৰ নামেৰে সম্বোধন জনাওঁতে যদি আমি ঈশ্বৰৰ নামেৰে সম্বোধন কৰোঁ তেতিয়া কাৰোবাৰ প্ৰতি কৰা সম্বোধনটো ঈশ্বৰ কৰ্মলৈ পৰিৱৰ্তন হয় যদি তাত ঈশ্বৰৰ নাম যুক্ত হৈছে ইয়াতকৈ আৰু সহজ সৰল ব্যৱস্থা কি আছে ধ্ৰুৱকটোতো ইয়াতকৈ এটা কঠিন ব্যৱস্থাহে দিছিল যে হে ধ্ৰুৱ তুমি মনতে সংকল্প কৰি এতিয়া কলৈ যোৱা যে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থান আছে তাত সেই স্থানে গয়া গোবিন্দক আৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণজিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ কচিন তিবি হৃদয়ত যে হে ভক্ত ধ্ৰুৱ তুমি পোনপ্ৰথমতে কলৈ যাবলৈ কৈছিল যে মধুবন নামে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ যে যমুনাৰ তীৰত মধুবন নামেৰে এখন পুণ্য ক্ষেত্ৰ আছে সেই স্থানে গয়া গোবিন্দক আৰাধিবি
সেই মধুবনৰ নামে পৰৱৰ্তী সময়ত মথুৰা হৈছিলগৈ যে তুমি সেই মধুবনলৈ গৈ তুমি তাত হৰিক উপাসনা কৰা কিদৰে যে স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি যে স্নান কৰি চাওকচোন পুৱা সন্ধ্যা মধ্যাহ্ন সন্ধ্যা আৰু গধূলা সন্ধ্যা এই তিনি সন্ধ্যা মেলি ত্ৰিসন্ধ্যা হয় গতিকে তিনিও সন্ধ্যা তুমি স্নান কৰি পেলাই ঈশ্বৰক উপাসনা কৰিবা 5 বছৰীয়া শিশুটিৰ প্ৰতি উপাসনা মহাপুৰুষেতো আমাক ত্ৰিসন্ধ্যা সম্ভাৱনাৰ অন্তত দ্বিসন্ধ্যা দিলে পুৱা আৰু গধূলা সন্ধ্যা ৰাতিপুৱা শুই উঠি আৰু গধূলা ধৰি লওক সকলো কামৰ পৰা আজৰি হৈ সম্যক শ্ৰাদ্ধাই তিথি সন্ধ্যা সম্যক ধাৰণাৰ সময় কৰিছে সন্ধ্যা সেইখিনি সময়ত ঈশ্বৰক চিন্তা কৰে কাৰণ সন্ধ্যা বেলাটো হৈছে ঈশ্বৰৰ সময় বাকীখিনি সময় সংসাৰৰ কিন্তু সন্ধ্যাকণ হৈছে বোলে ঈশ্বৰৰ সেইকাৰণে দবাকোপটোও মনত পেলাই দিয়ে দাউকেও কোৱা বুলি মনত পেলাই দিয়ে এইটো হৈছে এটা দৰ্শন কুশ কৃষ্ণৰ দিনা শুদ্ধ আসন কৰিবি চাওকচোন আসনৰ ভিতৰত আটাইতকৈ উত্তম আসন হৈছে কুশৰ আসন কিন্তু কুশ আমাৰ সকলো সময়তে উপলব্ধ নহয় কাৰণে কুহিলা বা আপোনাৰ আপুনি মই বহি থকা এইবিলাক আজিকালি প্লাষ্টিকৰ আহিলে এনেকুৱা ব্যৱস্থা কৰে আসন বুলি ক'লে কি স্থিৰ সুখ আসনম আসন শৰীৰৰ বাবে সুখকৰ হ'ব লাগে বেছি ওখ হ'ব নালাগে বেছি চাপৰো হ'ব নালাগে তেনে এখন আসনত বহি ঈশ্বৰক উপাসনা কৰাৰ আৰু পোনপ্ৰথমতে কি বোলে প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়ম কৰাৰ কথা কৈছে প্ৰাণায়াম কৰিলে বোলে কি লাভ হ'ব চাওকচোন অন্য নহ'লেও অন্তত অনুলোম বিলোম কুম্ভক ৰেচক এইকেইটা লাগে গা পা ধুই ঈশ্বৰৰ উপাসনা কৰা ঈশ্বৰ স্থানলৈ গ'লো গোৱাৰ পিছত চাকি গছ লগোৱা হ'ল চাকি গছ লগোৱাৰ পিছত ঈশ্বৰক চিন্তা কৰিবলৈ চাওকচোন মানুহৰ মনটোলে ছেকেণ্ডত ইমান হাজাৰ হাজাৰ চিন্তা আহে ঈশ্বৰক চিন্তা কৰিলে মনটোতো অকণমান স্থিৰ হ'ব লাগিব মনটো স্থিৰ কাৰ জড়িত সেই প্ৰাণায়ামৰ জৰিয়তে এনেও চাবচোন মনলৈ ঢেৰ চিন্তা আহি আছে দীঘলকৈ 3টা উশাহ যদি লৈ দিয়ে তেতিয়া মনটো অকণমান স্থিৰ হ'বলৈ আৰম্ভ হয়নে সেইকাৰণে অন্ততঃ সোঁনাকে যে বায়ু উলিয়াই সোঁনাকে বায়ুখিনি টানি লৈ বাওঁনাকে উলিয়াই দিয়ে অনুলোম বাওঁনাকে বায়ু ভৰাই সোঁনাকে উলিয়াই দিয়া বিলোম কুম্ভক বায়ু জোৰছে টানি লৈ জোৰকৈ ভিৰত ভৰাই আকৌ জোৰ কৰি দিয়া কুম্ভক ৰেচক এইকেইটা আচৰণ কৰিলে কি হয় মনটো অকণমান স্থিৰ হয় সেইবাবে কি ঈশ্বৰক চিন্তা কৰা আগমুহূৰ্তত অকণমান প্ৰাণায়াম কৰিব লাগে বোলে প্ৰাণায়াম কৰিলে কি হয় মনটো সুস্থিৰ হ'ব আৰু সুস্থিৰ হ'লে মনটোত তেওঁক ঈশ্বৰক চিন্তা কৰিব সেইবাবে নাৰদদেৱে কৈছে যে প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি মন আৰু প্ৰাণ নিয়ম কৰিবলৈ মাধ্যম কি প্ৰাণায়াম প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত ভগৱন্ত ক'ত আছে বোলে ভক্তজনৰ হৃদয়ত আমি ঈশ্বৰক চিন্তা কৰিব লাগিব নহয়নে এতিয়া হৃদয়ক চিন্তা কৰিবলৈ হ'লে ৰূপ বৰ্ণনা গুৰুৰ ওচৰত গৈ শিকি আহিব লাগিব কেনেদৰে তেওঁক আমি ধ্যান কৰিম তাৰপিছত মনটোত একান্ত ভাৱত ঈশ্বৰক চিন্তা তাৰপিছত এতিয়া ভগৱন্তক উপাসনা কৰিবলৈ মাধ্যমৰ প্ৰয়োজন সেই মাধ্যমৰ বিষয়ে ইয়াৰ পাছত নাৰদদেৱে কৈছে কি যে মৌলময় মন্ত্ৰময় দাৰুধাতুময় লেখালে পানু যত প্ৰতিমা দিশয় খালে গ্ৰাম শিলাত যে শ্বেতমণ্ডলত জল আদি কৰি আনো অধিষ্ঠান যত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি শুদ্ধ ভাৱে ভক্তি ভাৱে ভজিবে কহৰি যে ভগৱন্তক উপাসনা কৰাৰ 8 প্ৰকাৰৰ প্ৰতিমাৰ কথা ভাগৱত আছে শৈলিং দাৰুময়িং লৌহিং লেখ্যা লেপ্যাস চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্থ বিধাস্মিত যে ভগৱন্তক উপাসনাৰ বাবে মূৰ্তি শিলৰো হ'ব পাৰে কাঠৰো হ'ব পাৰে লেখাও হ'ব ভাগৱত হৈছে লেখা মূৰ্তি বাংময় মূৰ্তি বুলি কওঁ শব্দৰে বৰ্ণনা কৰা লেপন কৰা হ'ব পাৰে মনোময় হ'ব পাৰে মণিময় হ'ব পাৰে গতিকে অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি যিজন ভক্ত য'ত অধিকৃত সেই অনুসাৰে ভগৱন্তৰ তেনে এটি স্বৰূপৰ অৱলম্বন কৰি তেওঁ উপাসনা কৰিব আৰু ইয়াৰ পিছত নাৰদদেৱে ভক্ত ধ্ৰুৱক ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ প্ৰদান কৰিছিল যে দ্বাদশ অক্ষৰ মন্ত্ৰতে প্ৰধান যাহা কজপিলে নৰ শুৱে শৰীৰ সমান দ্বাদশাক্ষৰ মন্ত্ৰ প্ৰকৃততে আজিকালি দ্বাদশাক্ষৰ মন্ত্ৰ আপোনাৰ কি হয় কথা ক'বলৈ বেয়া কিন্তু সহজকৈ চাবচোন দ্বাদশাক্ষৰ মন্ত্ৰ আমি কিবা এটা
অনুষ্ঠানে প্ৰতিষ্ঠানে চিঠিয়ে পত্ৰই বেনাৰে পত্ৰও লিখি দিয়া হয় ভাগৱতৰ মূল বস্তু হৈছে দ্বাদশাক্ষৰ মন্ত্ৰ মূল বীজ মন্ত্ৰ চিঠিখনত লিখা বস্তু নহয় বেনাৰখনত লিখা বস্তু নহয় সম্বৰ্ধনা পত্ৰত লিখা বস্তু নহয় কিন্তু আমি ইমানখিনি ধৰি লওক নাভাবো বা চিন্তা কৰা নহয় সেইকাৰণে য'তে ত'তে আমি দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিওঁ যেতিয়ালৈকে মন্ত্ৰ গুৰুমুখে গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁ উচ্চাৰণো কৰিব নোৱাৰে নাম উচ্চাৰণ কৰিলে কোনো বিধি নিষেধ নাই কাৰণ নামত সকলোৰে অধিকাৰী কোনোবা শৌচাগাৰলৈ যাওঁতেও নাম ল'ব পাৰে কিন্তু মন্ত্ৰ নহয় মন্ত্ৰত বিধি নিষেধ আছে বিধি নিষেধত থাকি পেলাইহে তেওঁ মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে নাৰদদেৱেও ধ্ৰুৱক কাণে কাণে প্ৰদান কৰিছে এই দ্বাদশাক্ষৰ মন্ত্ৰ চাওকচোন আমি য'তে লিখি যোনে তোনে উচ্চাৰণ কৰি দিয়ে সেইটো নিয়ম নহয় এইটো অপ্ৰীতিকৰ বোলে চবে উচ্চাৰণ কৰিছে এওঁচোন কি নতুন কথা কৈছে শাস্ত্ৰত চাওক আমাৰ কথাত বিশ্বাস কৰিব নালাগে কিন্তু শাস্ত্ৰত সেইটো নিষেধ কৰা আছে মন্ত্ৰত সকলোৰে অধিকাৰী নহয় মন্ত্ৰ ল'বলৈ হ'লে তেওঁ গুৰুমুখৰ পৰা ল'ব লাগিব তাৰপিছতে তেওঁ সেই মন্ত্ৰ উচ্চাৰণ কৰিলে আৰু সেই মন্ত্ৰ হৃদয়ত উপাংশু এই দুটাৰ উচ্চাৰণ হতে কাণ দুখনে শুনিব নালাগিব আৰু মানসভাৱে নিজে শ্ৰৱণ কৰিবলৈ জপ কৰা হয় সেই মন্ত্ৰ জপ কৰিয়ে ভক্ত ধ্ৰুৱই স্বয়ং ভগৱন্তৰ দৰ্শন পাইছিল এনেহেন বস্তু হৈছে দ্বাদশাক্ষৰ মন্ত্ৰ কথা প্ৰসংগত আহিলে কাৰণে যেনিবা আমি কৈ পেলালো যে য'তে ত'তে লিখিব কাৰণ তাত অপৰাধ হয় কেনেকৈ অপৰাধ হয় মই আজি ক'ৰবাত লিখাৰ পিছত সেই কাগজখন কি হ'ব মইতো গোসাঁই ঘৰত ভুলতো নথওঁগৈ নহয়নে সেইখন যদি বাটে পথে ক'ৰবাত পেলাইছোঁ তেতিয়াহ'লে কাক অপমাননা কৰা হ'ল ভাগৱতৰ মূল বীজ মন্ত্ৰ তাতে স্বয়ং নাৰায়ণৰ শক্তি নিহিত হৈ আছে নহয়নে গতিকে ভক্তি মাৰ্গত সকলো ভাৱেৰে কৰা হয় তাতো ভাৱ আছে গতিকে সেই ভাৱটো যাতে অপমান নহয় সেইকাৰণে পৰাপক্ষত সেইখিনি তাত লিপিবদ্ধ য'তে ত'তে লিখিব বা ক'ব নালাগে কাৰণ মন্ত্ৰৰ এটা মৰ্যাদা আছে আৰু এই উপাসনা বিধি যেতিয়া ভক্ত ধ্ৰুৱক প্ৰদান কৰিছে তেতিয়া ভক্ত ধ্ৰুৱই আমি জানো যে প্ৰথম 3 ৰাতি নিৰাহাৰে ইয়াত ক্ৰমাৎ 3 ৰাতিৰ পিছত আপোনাৰ 7 ৰাতিৰ পিছত 9 ৰাতি 9 ৰাতিৰ পিছত 12 ৰাতিৰ পাছত সম্পূৰ্ণ 6 মাহ নিৰাহাৰে থাকি পেলাই ঈশ্বৰক উপাসনা কৰিছে আৰু যেতিয়া ঈশ্বৰ আহি উপস্থিত হৈছে ঈশ্বৰৰ ৰূপ দৰ্শন কৰাৰ লগে লগে ভক্ত ধ্ৰুৱৰ মনৰ সকলো ইচ্ছা নষ্ট হৈ গ'ল কিন্তু সেইখিনিতে এটা প্ৰসংগ আহে চাওকচোন ভাগৱতৰ মাৰ্গে কেতিয়াও সংসাৰ বিমুখিতা দেখুওৱা নাই ভাগৱতে দেখুৱাইছে বিষয় বিমুখিতা সংসাৰ বিমুখিতা ভক্ত ধ্ৰুৱই যেতিয়া ঈশ্বৰৰ দৰ্শন পালে যে ভগৱন্তৰ আগত কলে যে প্ৰভু মই যদিও মোৰ পিতৃ পিতামহে কাহানিও ঢুকি নোপোৱা এটা স্থান বিচাৰি পেলাই মই তোমাক ভজনা কৰিছিলোঁ কিন্তু তোমাক দৰ্শন কৰাৰ পাছত মোৰ সেই ইচ্ছাও নাইকিয়া হৈ গ'ল মোৰ আৰু মনত কোনো ইচ্ছা নাই কিন্তু ভগৱন্তই কৈছে কি যে বোপাই তুমি এতিয়াই ইমান নিৰাসক্ত আমি যেনিবা নিজৰ শৈলীৰে কৈছোঁ নিৰাসক্ত হ'ব হোৱা নাই তুমি নিজৰ ৰাজ্যলৈ উভতি যোৱা ৰাজ্য শাসন কৰাগৈ নিজৰ দায়িত্বসমূহ কৰোঁতে খালি মোক অৰ্পণা কৰিবা অন্তিম সময়ত তুমি মোকেই পাবা এইটো হৈছে ভাগৱতে সংসাৰ বিমুখিতা দেখুওৱা নাই নহয়নে নহ'লে বহুতে ভাবে ন এই ভাগৱত পঢ়িলে আৰু সংসাৰ ধৰ্ম ৰাখিব নোৱাৰিবা আমুক হ'ব তামুক হ'ব সেইটো নহয় ভাগৱতে কাহিনীও সেইটো দেখুওৱা নাই ভাগৱতে দেখুৱাইছে কি বিষয় বিমুখিতা পানী গিলাচ কিয় লাগে পিয়াহটো গুচাবলৈ নহয়নে গোটেই জীৱনটো পানী গিলাচৰ কাৰণে নহয় গতিকে বিষয়ৰ নামৰ সংসাৰ যিখিনি আছে এইখিনি জীৱনটোৰ অংগ নিজৰ কৰ্ম সংস্কাৰ অনুসৰি আমি জীৱনত এইখিনি পাম পোৱা নোপোৱাটো আমাৰ নিজৰ কৰ্ম সংস্কাৰ নিৰ্ধাৰণ কৰে তাৰ কাৰণে সাংঘাতিক কিবা এটা কৰাৰ প্ৰয়োজন নাই আমাৰ দায়িত্ব হৈছে মালিকৰ সেৱা কৰাটো আমি সকলো হৈছে সেৱক খোলাকৈ ক'বলৈ গ'লে চাকৰ ব্ৰহ্মা হৰ পুৰন্দৰ যাকেৰি চাকৰ মহাপুৰুষে ইমান কঠিনভাৱে লিখি দিলে যে ব্ৰহ্মা হৰ পুৰন্দৰ বোলে যাৰ চাকৰ শব্দটো শুনিবলৈহে বেয়া কিন্তু যাৰ সেৱক সেব্য তত্ত্ব সংসাৰত এটাই আছে সেয়া হৈছে ঈশ্বৰ ভগৱন্ত বাকী সকলো তেওঁৰ সেৱক এতিয়া সংসাৰৰ সেৱক চাওকচোন গৃহস্থ কাৰোবাৰ ঘৰত বোলে পোহনীয়া কুকুৰ এটা পুহিছে তেতিয়া সেই পোহনীয়া কুকুৰটোৰো চোৱা মেলাৰ দায়িত্ব কোনে পালন কৰে গৃহস্থীজনী আমি যেতিয়া কুকুৰটোৰ সেৱক হ'বলৈ নিজকে বাধ্য কৰাব পাৰিছোঁ এই ঈশ্বৰৰ সেৱক বুলি ক'বলৈ নিজে বাধ্য কৰাব নোৱাৰোঁ কিয় চাবচোন কুকুৰটো লৈতো একদম বাট পথত কুকুৰ পুহিছোঁ বুলি আমাৰ বিশ্ৰামূত্ৰ ত্যাগ কৰি লৈছোঁ গৃহস্থীজনেই চাফা কৰিব ঈশ্বৰৰ ভকত বুলি ক'বলৈ আমাৰ বহুতে লাজ কৰে নহয় এতিয়াই ভকত হ'ব হৈছে জানো এইটো ভুল মানসিকতাত সোমাই আছে ভকত বুলি ক'লে নাম গুণ গাই ঘূৰি ফুৰা এজন ব্যক্তিয়েই নহয় বোলে নামতে যাহাৰ পুৰুষ উদ্ধাৰ যাৰ নাম ল'লে বোলে জীৱৰ 21 পুৰুষ উদ্ধাৰ হয় নিন্দে টানত আস বুলি কেনেবাকৈ যদি বিৰূপকৈ তেওঁৰ বিষয়ে কিবা এটা কোৱা হৈছে নিদিবা সাক্ষী খাইলে দুয়ো আশী তেওঁ সাক্ষী দিয়াৰ প্ৰয়োজন নাই দুইটা চকু তেওঁ নিজেই খাইছে জানিবা সেইটো কলিৰ মূৰ্তমান স্বৰূপ বোলে সেইজনী বেয়া গুণবিলাকে সেইখিনিতে প্ৰভাৱ পেলাব বিচাৰে ন বেয়া মাত্ৰা মাতিলে কোনো বাধা নিদিয়ে নহয়
কিন্তু ৰামকৃষ্ণ ল'লেহে কোনোবাই যদি গাঁৱৰ মাজেদি বোলে হৰিনাম লৈ পাৰ হৈ গৈছে এইটো বোলে ভাগৱতে মূৰত ধৰি লাগে সেই বুলিহে কয় নহয়নে তেতিয়াহ'লে তেওঁ আৰু ধৰ্ম কৰ্ম হৈ থাকে কলিৰ মূৰ্তমান স্বৰূপ সেইজনী এইটো হৈছে ভগৱত মাৰ্গৰ চিন্তা সেইকাৰণে কেতিয়াও ভক্তি কৰিবলৈ আমি কিছুসকলে কয় নাই ভক্তি আমি দেখুৱাই নকৰোঁ হয় ভক্তি দেখুওৱা বস্তু নহয় আচৰণত মই কিমানৰ ভক্তি কৰিছোঁ মই সেইটো আপোনাক দেখুৱাৰ প্ৰয়োজন নাই কিন্তু ভক্তিৰ কিছুমান বাহ্যিক আচৰণ আছে সেইখিনি দেখুৱাব লাগে কিয় দেখুৱাব লাগে মই যেতিয়া আপোনাক মানুহে ভাল দেখক বুলি মই ধুনীয়া চোলাটো পিন্ধিছোঁ ধুনীয়া জোতাযোৰ পিন্ধিছোঁ নহয়নে সাধাৰণ জোতা এযোৰ পিন্ধিলে সাধাৰণ চেণ্ডেল এযোৰ পিন্ধিলেওচোন মোৰ হৈ যায় কিন্তু মানুহো অকণমান দেখক বুলি দামী বস্তুটো লৈছোঁ নহয়নে ঘৰখন ধুনীয়াকৈ কিয় সজাওঁ মানুহৰো চকুত লাগক বুলি ভকতিও অকণমান আনৰ চকুত লাগত বুলি কৰিব লাগে যাতে ভক্তজন কাষ চাপি আহে অভক্তজন নিজে আঁতৰি যায় মই যদি লং পেণ্টটো পিন্ধি টাউনলৈ ওলাই যাওঁ সেইটো আচৰণ আৰু যদি ভকতীয়া সাজযোৰত যাওঁ দুইটা আচৰণত পাৰ্থক্য আহিবনে হয়নে তাৰ পৰা কি দেখুৱাইছে বৈষ্ণৱৰ ভক্তজনৰ বাহ্যিক স্বৰূপটোৱেই সেইটো ভাৱ পৰিৱৰ্তন কৰি দিব পাৰে সঁচাকৈ যদি আন্তৰিকভাৱে সেইখিনিৰ সৈতে যুক্ত হওঁ তেতিয়াহ'লে কেনেকৈ পৰিৱৰ্তন হ'ব সেইবাবে মাত্ৰ এইটো চিন্তা লাগে ভক্তৰ ধ্ৰুৱকো যে চাওক উপাসনা দিছে সেই উপাসনাৰ জৰিয়তে তেওঁ ঈশ্বৰৰ কাষ চাপিব পাৰিছে গতিকে আমাৰ জীৱনতো অকণমান উপাসনা লাগিব পুৱা গধূলা ঈশ্বৰ চিন্তনৰ ব্যৱস্থাটো যিজনা ঈশ্বৰে ইমান ধুনীয়া এখন সৃষ্টি দিছে ইমান ধুনীয়া এটা শৰীৰ দিছে নহয়নে এই শৰীৰটোত দিয়া এইবিলাক আমি আৰু কোটি কোটি টকা খৰচ কৰিলেও গোটাই আনিব নোৱাৰোঁ ঈশ্বৰে দিছে কাৰণে পাইছোঁ জীৱনৰ ইমান মূল্যৱান এই সৃষ্টিখন এবাৰ ধ্বংস হোৱাৰ পাছতো আকৌ সৃষ্টি হ'ব কিন্তু আপোনাৰ মোৰ জীৱনত পাৰ হৈ যায় প্ৰতিটো ছেকেণ্ড অনন্ত কোটি জীৱন ঘূৰিলেও ঘূৰাই আনিব নোৱাৰোঁ কম দুৰ্লভ বস্তুলে নহয়নে তেতিয়াহ'লে আৰু তেওঁ কাষ চাপিব পৰা এটা সুযোগ দিছে সেইখিনিৰ পাছতো যদি দিনটোত যদি তেওঁক উপাসনা কৰাৰ বাবে তেওঁক চিন্তা কৰাৰ বাবে অকণমান মই সময় উলিয়াব পাৰোঁ সংসাৰত যদি অকৃতজ্ঞ কোনোবা আছোঁ সেয়ে মই সেইকাৰণে অকণমান উপাসনা লাগে আৰু সেই উপাসনাত কি ঈশ্বৰ চিন্তন কিদৰে চাওকচোন তাৰ আটাইতকৈ উত্তম মাধ্যম হৈছে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন এতিয়া শ্ৰৱণ কীৰ্তন যে শ্ৰেষ্ঠ কোনেও কাক বুজাব নালাগে সকলোতো জানে ভগৱন্তৰ গুণনামেই শ্ৰেষ্ঠ ধৰ্ম শ্ৰেষ্ঠ কৰ্ম কিদৰে আমি শ্ৰৱণ কৰিম কৃষ্ণ বুলি কোৱালে কৃষ্ণ নামটো কোৱাৰ লগে লগে চাওকচোন পোনপ্ৰথমতে আমি অপৰাধযুক্ত হৈ ভগৱানৰ নাম লওঁ আমি নাজানো নহয় নাম কেনেকৈ ল'ব লাগে কাৰণে লৈছোঁ তাৰ পাছতেই কিছুদিন যোৱাৰ পাছতে আমি অপৰাধ মুক্ত হৈ নাম ল'বলৈ চেষ্টা কৰিব লাগিব কাৰণ চাওকচোন নামৰ ক্ষেত্ৰতো অপৰাধ আছে নামৰ 10 অপৰাধ নহয়নে ভকতৰ 3 অপৰাধ গুৰুৰ 5 অপৰাধ কৃষ্ণদেৱৰ 32টি অপৰাধ কোনোবাখিনিত আমি নাম লওঁতে ভুল কৰিছোঁ নি কাৰণ নামে তৰিব কিন্তু কোনোবাখিনিত যদি পাপ বুদ্ধিকৈ মই নাম লৈছোঁ বোলে আজি ভুল কাম এটা কৰিলোঁ কাইলৈ নাম লৈ দিলোঁ কাইলৈ নাম জপ কৰিলোঁ শুদ্ধ হৈ গ'লোঁ কাইলৈ আকৌ মই একেটাকে কৰিম আকৌ নাম জপ কৰি দিম শুদ্ধ হৈ যাম নাম লৈ দিম শুদ্ধ হৈ যাম সেইটো চিন্তা কৰিলে পাপ বুদ্ধি হ'ব যি নামত কৰে পাপ বুদ্ধি অষ্টাংগ যোগেও নাহিকে শুদ্ধি সৰলতাটো লাগিব সেই সৰলতাটোৰ বাবে কোনোবাখিনিত আমাৰ যদি নাম অপৰাধ হৈছে নি কোনোবাখিনিত আমি ভগৱন্তৰ কৃষ্ণদেৱ 32টি অপৰাধ কোনোবাখিনি আচৰণ হৈছে নি চাওকচোন বেদক নিন্দা কৰা গুৰুক নিন্দা কৰা ভকতক নিন্দা কৰা নাম অশ্ৰদ্ধাযুক্তজনক নাম দান দিয়া নাম লওঁতে অন্যমনস্ক হৈ থকা শিৱ বিষ্ণুৰ ভেদ জ্ঞান কৰা অপাত্ৰক অশ্ৰদ্ধাৰ নাম দিয়া হৈ গ'ল তাৰপৰা নাম লওঁতে নিদ্ৰা যোৱা এইবিলাক নামৰ অপৰাধ ভকতজনক সাধাৰণ মনুষ্য জ্ঞান কৰা ভকতজনৰ গুণ কৰ্ম নিৰূপণ কৰিবলৈ যোৱা আৰু ভকতক অপমান কৰা 3 অপৰাধ গুৰুক সাধাৰণ মনুষ্য জ্ঞান কৰা গুৰু বাক্যত আস্থা নৰখা আৰু গুৰুক ত্যাগ কৰা গুৰুৰ বিষয়ে অপৰূপ মন্তব্য কৰা গুৰুৰ অপৰাধ ভগৱন্তৰ মূৰ্তিক সাধাৰণ শিলৰ বিগ্ৰহ বুলি ভবা ভগৱন্তৰ পাদুদকক সামান্য জল বুলি ভবা হৰি মন্দিৰত পাদুকাৰে সহিতে প্ৰৱেশ কৰা শাস্ত্ৰত শ্ৰদ্ধা নথকা বেদক নিন্দা কৰা এইখিনি ভগৱন্তৰো অপৰাধ এইখিনি অপৰাধ বোলে ভগৱন্তই সহজে ক্ষমা কৰি দিয়ে কোনোবাখিনিৰ জৰিয়তে আমাৰ কিবা আচৰণ হৈছে নি তাৰ প্ৰতিটো আমাৰ গুৰুত্ব এটা থাকিব লাগিব তেতিয়া নামে সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰিব হয় ইমানখিনি বোলে আমি চিন্তা চৰ্চা কৰিব নোৱাৰোঁ তেতিয়াও ঈশ্বৰে তৰাই নিব যদি সৰলতাটো থাকে কিন্তু যদি নামৰ গইনালৈ যদি মই পাপ আচৰণ কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু নহ'ব সেইকাৰণে পোনপ্ৰথম ঘৰখনত যি কৰা হৈছে ৰাতিপুৱা শুই ঠাইৰ পৰা গধূলা বিচনালৈ যোৱালৈকে যিমান পাৰি সিমান ঈশ্বৰ চিন্তনত আমাৰ গুৰুত্বতাটো থাকিব লাগে কাৰণ ঈশ্বৰৰ চিন্তনটো ইমান এটা শক্তিশালী প্ৰক্ৰিয়া এই কংসয়ো ভয়তহে ঈশ্বৰক চিন্তা কৰিছিল খাবলৈ বহে কৃষ্ণই মাৰিবলৈ আহিছে বুলিয়ে দেখে অকণমান উঠি যায় কৃষ্ণই খেদা মাৰি আহিছে বুলিয়ে দেখে শুবলৈ লয় কৃষ্ণই মাৰিবলৈ আহিছে বুলিয়ে দেখে ফলত কি হৈছিল ভুঞ্জন্তে ভ্ৰমন্তে
উঠন্তে বৈখন্তে কৃষ্ণক চিন্তে সদায় সকলোতে কৃষ্ণকেই দেখে সকলোৱে জগত হৰিময় দেখে সুখ শান্তি নাই এইটো বোলে সুখ শান্তি নাই সকলোতে কৃষ্ণকেই দেখে ঈশ্বৰকে ফলত কি হ'ল অন্তিম সময়ত তেওঁ সেই কৃষ্ণৰ সমান গতি পালে কাৰণ চিন্তনটো হৈ আছিল ন ভগৱন্তক দুটা প্ৰক্ৰিয়াৰে চিন্তন কৰি সহজে পাব পাৰে এটা হৈছে শত্ৰু ভাৱত এটা হৈছে প্ৰেম ভাৱত